একাংশ বিষয়া কৰ্মচাৰীয়ে ফিল্ডত ভালকৈ কাম নকৰাৰ কাৰণে চৰকাৰটো যেনেধৰণে আশা কৰি পৰিকল্পনা কৰে এই ক্ষেত্ৰত সফল হ'ব নোৱাৰে কাৰোবাক হয়তো মই কেতিয়াবা কৈছোঁ অকৰ্মণ্য বুলিয়ে কৈছোঁ কাৰোবাক মই চাই পেলাই দেখিছোঁ গৰু পোৱালিটোৰ অৱস্থা বেয়া গৰু পোৱালিটো বাচিব নাবাচে তেওঁক ক'লে নাই এতিয়া অলপ আগতে আৰু বেয়া আছিল এতিয়া ভাল হৈছে বাচিব এঘণ্টা পিছত গৰু পোৱালিটো ধুনীয়া গৰু পোৱালি মৰি আছে মই অকৰ্মণ্য বুলিয়ে কৈছোঁ বোলো আপোনাক কি জ্ঞান আহৰণ কৰিলে কি পঢ়িছে বা তেনেকুৱা কথা কৈছোঁ মোক দায়িত্ব অৰ্পণ কৰিছে চিপাঝাৰত মই দায়িত্ব নিষ্ঠাৰে পালন কৰিম সফল হওঁ বিফল হওঁ সেইটো বেদখল কৰিবলৈ উচতনি দিয়া কিছুমান মানুহ আছে বেদখল কৰোৱা এটা চাম আছে যে আমাৰ চৰকাৰ দিনত যথেষ্ট উন্নত হৈছে কিন্তু বীজ লৈ হতাশ সাৰ সময়ত নাপায় যদি কয় 15 বছৰ মানে এই জেগাটোত আছোঁ তেতিয়াহ'লে বৰপেটাত ভোটাৰ লিষ্টত নাম কিয় আছে তোমালোকে 15 বছৰত ভোটাৰ লিষ্টত দিয়া নাম সোমাবলৈ এপ্লাই কৰিব নোৱাৰিলা মতলবটো কি তোমালোকৰ কোনে ঘৰ জ্বলাইছে আমাৰ মানুহক কোনে আক্ৰমণ কৰিছে আক্ৰমণ কৰা মানুহবিলাকতো আমাৰ চিনাকি মুখ নহয় ক'ৰ পৰা আহিছে কিয় আমাৰ মাটিত আমাকে আলহী কৰিবলৈ যাব নমস্কাৰ আজিৰ প্ৰশ্নলৈ স্বাগতম জনাইছোঁ মই অনিৰ্বাণ পাঠক প্ৰিয় দৰ্শক আজি আমাৰ সৈতে আছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া যথেষ্টখিনি চৰ্চিত নেতা যথেষ্ট জনপ্ৰিয় তেওঁৰ সমষ্টিত যথেষ্ট অগ্ৰণী হিচাপে তেওঁ পৰিচিত আৰু শেহতীয়াভাৱে তেওঁ অসম চৰকাৰৰ কিছু গুৰু দায়িত্ব লাভ কৰিছে আমি সেই সম্পৰ্কে কথা পাতিম সেই দায়িত্ব তেওঁ কি ধৰণে আগবঢ়াই নিবলৈ চেষ্টা কৰে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম হাজৰিকা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ অসম চৰকাৰৰ কেবিনেট পদমৰ্যাদা আপুনি লাভ কৰিছে আৰু লগতে কিছু দায়িত্ব লাভ কৰিছে আৰু সেই দায়িত্বৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ডাঙৰীয়া আপুনি যিটো দায়িত্ব লাভ কৰিলে তাৰ সমান্তৰালভাৱে যি কেবিনেট পদমৰ্যাদা লাভ কৰিলে অৰ্থাৎ গড়খুটি অঞ্চলত তাত যিটো প্ৰকল্প স্থাপন কৰিবলৈ যোৱা হৈছে প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ যোৱা হৈছে প্ৰকৃততে এই প্ৰকল্পটো কি হ'ব বা তাৰ জৰিয়তে কি কি কাম কৰা হ'ব সেই সম্পৰ্কে অলপ আভাস দিব নেকি মানে এই প্ৰকল্পটো অসম চৰকাৰে আমাৰ চৰকাৰ হৈয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু পৰিকল্পনা কৰিছে যে অসমখন দেশৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমখনো গঢ় দিবৰ বাবে তেওঁ এটা পৰিকল্পনা কৰি বিভিন্ন আঁচনি গ্ৰহণ কৰিছে তাৰে অংশ এই প্ৰকল্পটো যে যিখন অসমত কৃষিপ্ৰধান ৰাজ্যখনত কৃষি কৰ্মৰ জৰিয়তে যদি আমি অৰ্থনৈতিক ভেটি শক্তিশালী নকৰোঁ তেতিয়া আমি দেশৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ হোৱাটো কেতিয়াও সম্ভৱ নহয় ইয়াক বাদ দি পেলাই আৰু সেই উদ্দেশ্যৰে তেওঁৰ দৃষ্টিত পৰিছে যে ৭৭,০০০ বিঘা মাটি দৰং জিলাৰ চিপাঝাৰত তাত আছে যিখিনি চৰকাৰী ভূমি তাত আচলতে বেদখল হৈছে বা সামান্য আমাৰ থলুৱা কৃষকেও সমবায় কৰি পেলাই তাত খেতি বাতি কৰি আছে গতিকে তেওঁ পৰীক্ষামূলকভাৱে গোটেই অসমতে তেখেতে পৰিকল্পনাটো কৰিছে কাৰণ দায়িত্ব দিয়াৰ পিছত যেতিয়া এখন সভা জনতা ভৱনত তেখেতৰ কক্ষত পাতিছিল প্ৰায় ২.৫ ঘণ্টা সময় এই কথাবিলাক লৈ তেখেতে আলোচনা কৰিছিল আৰু তেতিয়া বুজাই দিছিল যে আচলতে আমি কেনেকৈ ধৰণে আগবাঢ়িব লাগে বা কেনেধৰণে কৃষি কৰ্মৰ জৰিয়তে আমি কাম কাজ কৰিব লাগে আৰু মোক দায়িত্ব দিছে এইকাৰণে যে মোৰ সমষ্টিত যিহেতু কন্যাকা কৃষি ফাৰ্মৰ জৰিয়তে আমি এক সংগঠিত ৰূপত কৃষি বিপ্লৱ আমি ফাৰ্মিং আদি কৰি মাছ মাংস গাখীৰৰ উৎপাদন যিখিনি কৰিছোঁ এটা অৰ্থনৈতিক বিপ্লৱ আমি কৰিছোঁ যে সেই আৰ্হিতে চিপাঝাৰৰ গৰুখুটি অঞ্চলতো আমি পৰিকল্পনা লৈ কাম কৰিব লাগে আৰু এই কামটো কৰাৰ লক্ষ্যই হৈছে যে সংগঠিত ৰূপত নিবনুৱাসকলক লৈ আমি এটা কৃষি বিপ্লৱ কৰিব লাগে আমি ফাৰ্মিং কৰিব লাগে আৰু চৰকাৰে সকলো ধৰণৰ যে কৃষি কৰ্ম কৰিবলৈ ট্ৰেক্টৰকে ধৰক বীজ সাৰ যি দিব লাগে বা ফাৰ্মিং কৰিবৰ কাৰণে নিবনুৱাসকলক যিখিনি আৰ্থিকভাৱে অনুদান দিব লাগে যে এই কথাখিনি আগবঢ়াবৰ কাৰণে
পৰিকল্পনা কৰিবৰ কাৰণে তেখেতে মোৰ নেতৃত্বত এখন সমিতি গঠন কৰি দি সেই চিপাজাৰ অঞ্চলত সেই গৰুকুটি অঞ্চলত আমাৰ সেই অঞ্চলৰ সাংসদ আমাৰ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া সেই অঞ্চলৰ বিধায়ক পৰমানন্দ ৰাজবংশী ডাঙৰীয়া আৰু খুমটাই কৰ্মদক্ষ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াক সদস্য হিচাপে লৈ অসম চৰকাৰৰ দক্ষ IAS বিষয়া বিনোদ চেচান ডাঙৰীয়াক মেম্বাৰ ছেক্ৰেটাৰী হিচাপে লৈ আমাক দায়িত্ব অৰ্পণ কৰিছে তাত সংগঠিত ৰূপত কৃষি বিপ্লৱ সংগঠিত ৰূপত আমি ফাৰ্মিং কৰিবৰ কাৰণে মাছ মাংস গাখীৰৰ বজাৰখন আছে এই বজাৰখনলৈ উৎপাদিত আমাৰ বস্তু আমাৰ থলুৱা যুৱকৰ সৈতে উৎপাদিত কৰিবৰ কাৰণে আমাক দায়িত্ব অৰ্পণ কৰিছে এনেকুৱা এটা গধুৰ দায়িত্ব এই দায়িত্বটো আপুনি সুন্দৰভাৱে চলাই নিব বুলি বা আগবঢ়াই নিব বুলি চৰকাৰে নিশ্চয়কৈ আপোনাৰ ওপৰত ভৰসা ৰাখিছে আপুনি কেনেদৰে আগবঢ়াই নিম বুলি ভাবিছে কি পৰিকল্পনা আপুনি হাতত লৈছে কাৰণ চাওক আমি কন্যাকাটো প্ৰায় ৩,০০০ বিঘা মাটি লৈ পেলাই এই কাম কাজ আমি কৰি আছোঁ গতিকে এতিয়া আমি তাকে আমি ২৫ গুণ ডাঙৰ সেই কামটো কৰিবলৈ আমি যাব লাগিব গতিকে আমাৰ এটা অভিজ্ঞতা আছে যে আমি কেনেকৈ গো পালন কৰিছোঁ কেনেকৈ গাখীৰ উৎপাদন কৰিছোঁ আৰু তাৰ পৰা আমি চৰকাৰৰ অনুদান লৈ পেষ্টৰাইজ প্লান্ট পৰ্যন্ত ডায়েৰী প্ৰজেক্ট আমি বনাই আমি কন্যাকা ব্ৰেণ্ডত গাখীৰৰ যিখিনি বাই প্ৰডাক্ট আছে যে দৈ ক্ৰীম ঘি বাটাৰ তাৰপিছত ১৪বিধ মিঠাই ৰসগোল্লা লালমোহনৰ পেৰাকে ধৰি কালাকানকে ধৰি যে আমি বজাৰলৈ মেলি দিছোঁ আৰু আমি দেখিছোঁ যে আমি যিহেতু কোৱালিটিত গুৰুত্ব দিছোঁ অকণো ভেজাল কৰিবলৈ দিয়া নাই আমি বিশুদ্ধ বস্তু বজাৰলৈ মেলি দিছোঁ ৰাইজে আদৰি লৈছে যে আমি উৎপাদন কৰিব লাগিব বজাৰখন আমাক লাগিব মানুহৰ বিশ্বাস লাগিব যে বহু কৃষকে বহু বস্তু উৎপাদন কৰে কিন্তু বজাৰৰ অভাৱত তেওঁলোক হতাশ হৈ যায় গতিকে আমি সেইকাৰণে মাৰ্কেট ষ্টাডিটো কৰিছোঁ আজি যে দায়িত্ব দিছে কেনেকৈ কৰিম মইতো ৩,০০০ বিঘা মাটিত কৰিয়ে আছোঁ আজি আমি ২,০০০ লিটাৰ গাখীৰ উৎপাদনৰ জৰিয়তে আমাৰ গোট চোটৰ সকলোৰে কন্যাকাৰ নিজাবও গৰু আমাৰ লোকেল গৰু প্ৰায় ২০০ আছে ১০০ মান জাৰ্চি আছে যে এইখিনি আমাৰ কৰাৰ অভিজ্ঞতা আছে এতিয়া মাছৰ হেডচাৰী আমি তাত কন্যাকা ফাৰ্মত কৰিছোঁ মাছৰ পোনা উৎপাদন আমি কৰিছোঁ আমাৰ কন্যাকাৰ উপৰিও কন্যাকাটো আমি প্ৰায় আমি ৫০০ বিঘা মাটিৰ আচলতে পানীত আমি মাছৰ খেতি কৰিছোঁ আৰু যোৱা বহাগ মাহত সেয়া ৬-৭ কিলো ওজনৰ মাছো আমি খানাপাৰাত গুৱাহাটীলৈও আনিছোঁ আমি গতিকে এই কামখিনি আমি কৰি আছোঁ যে মাছৰ উৎপাদন কৰিছোঁ পোনা উৎপাদন কৰিছোঁ মাংস উৎপাদন কৰিছোঁ গাহৰি মাংস আমি উৎপাদন কৰিছোঁ কামখিনি আমি কৰি আছোঁ গতিকে এই বিশ্বাস আত্মবিশ্বাস আছে আমি যদি ৩,০০০ বিঘাত আমি তেনেকৈ ক'লা জহা কুণকুণী জহা মানিকীমা ধৰি কেতেকী জহা পদুমী জহা কোমল ধান বৰা ধান আমি হাইব্ৰিডলৈ যোৱা নাই আমি থলুৱা বীজ লৈ এই খেতি বাতিখিনি আমি কৰিছোঁ আমি কৰিছোঁ লাৰ্জ স্কেলত কল খেতি কৰিছোঁ অন্যান্য ফল মূলৰ খেতি কৰিছোঁ আমি মাকৈ খেতি কৰিছোঁ কুঁহিয়াৰ খেতি কৰি গুড় উৎপাদন কৰিছোঁ বিহুত আমাৰ নিজৰ গুড় আমি বজাৰলৈ মেলি দিছোঁ আমি মাটিমাহ মগুমাহ যি আমি যে আমাৰ যিবিলাক আচলতে পৰম্পৰাগত খেতি বাতি আছিল আমাৰ যিবিলাক ঐতিহ্য আছে সেইখিনিও আমি ৰক্ষা কৰিবৰ কাৰণে মই তাৰ লগত আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু ইমান ডাঙৰ এটা প্ৰকল্প যিহেতু ইমান এচিটো বন্ধ কৰিব লাগিব এচিটো বন্ধ কৰি দিয়া যিহেতু ইমান ডাঙৰ এটা প্ৰকল্প আপুনি কন্যাকাটো ৩,০০০ বিঘা মাটিত আপোনালোকে কৰি আছে তাতো আমি যিমানখিনি জানো যথেষ্ট লোক বা স্থানীয় যথেষ্ট যুৱক যুৱতী তাত নিয়োজিত হৈ আছে এই ডাঙৰ প্ৰকল্পটোত অসমৰ নিশ্চয়কৈ বহু যুৱক যুৱতী ইয়াত নিয়োজনৰ সুবিধা পাব তথাপিতো আনুমানিক কিমানমান মানুহ তাত নিয়োজিত হোৱাৰ সুবিধা পাব লাগে আপুনি মইতো ভাবোঁ যে তাত যদি গোটেই মাটিখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ ৫,০০০ যুৱক যুৱতীক আমি তাত সংস্থাপিত কৰিব পাৰিম মই কিয় কৈছোঁ অকল যে কৃষি কৰ্ম কৰাতে হ'ব
গো পালন কৰা, ম'হ পালন কৰা, গাহৰি পালন কৰা, মুৰ্গী পালন কৰা, মৎস্য পালন কৰা, এইবিলাকতে নহয়, বজাৰখনত সংগঠিত ৰূপত আমি বজাৰলৈ বস্তুখিনি এৰি দিম। আপোনালোকে চাওক, তেজপুৰত তেজপুৰৰ পৰা আমি বিশ্বনাথ চাৰিআলি টাৰ্গেট কৰিছোঁ। এতিয়া আমি অলপ দিনতে নগাঁৱলৈ আহিম, আমাৰ কন্যাকাৰ প্ৰডাক্ট লৈ পেলাই। যে সংগঠিত ৰূপত এটা আদৰ্শ দেখাইছে তেজপুৰত প্ৰয়াস বুলি এটা গোটে। তেওঁলোকৰ 21জন ল'ৰা লৈ পেলাই তেওঁলোকে যেনেধৰণে মাৰ্কেটিং কৰিছে, তাত আমি হুৰমুৰ কৰা নাই যে তেওঁলোকে খুব শ্ল' ষ্টেপ বাই ষ্টেপ গৈ আছে। গৈ পেলাই তেজপুৰৰ গাখীৰৰ বজাৰ মোটামুটি দখল কৰিছে। আমাৰ বিশুদ্ধ সৰিয়হৰ তেল তেজপুৰ বজাৰ দখল কৰিছে। আৰু অন্যান্য যিবিলাক আমাৰ কন্যাকা ফাৰ্মত উৎপাদিত সামগ্ৰী আছে, সেইখিনি বজাৰলৈ তেওঁলোকে সংগঠিত ৰূপত বজাৰখনো তেওঁলোকে দখল কৰিবলৈ, আৰু সেই ল'ৰাখিনিয়ে তেওঁলোকে এতিয়া 1.5 ঘণ্টা 2 ঘণ্টা ডিউটি কৰি পেলাই মান্থলি ভাল পইচা এটা কামাই থাকে, যিটো পইচা বেংগলোৰত গৈ হয়তো আমাৰ ইয়াৰ ল'ৰা এটাই কামাব পৰা নাই। ঠিক তেনেকৈ মই চালোঁ, আজি আমাৰ জামুগুৰি অঞ্চলতে কেইজনমান ল'ৰাই আমাৰ মিঠাই চিঠাই গাখীৰ লৈ পেলাই তেওঁলোকে 1.5 ঘণ্টা 2 ঘণ্টাৰ কাৰণে জামুগুৰি বিভিন্ন গাড়ী লৈ বিভিন্ন অঞ্চলত যায়। তেওঁলোকেতো মাহে 20-25 হাজাৰ টকা কামাইছে। গতিকে আমাৰ উৎপাদন কৰাৰ ক্ষেত্ৰত যিখিনি জড়িত হ'ব। আজি মঙলদৈ ইমান বৃহৎ এৰিয়া এটা, তাত যিখিনি আমি উৎপাদন কৰিম, যে কিমানখিনি ল'ৰা বজাৰখনলৈ বস্তুখিনি নিবৰ কাৰণে তেওঁলোকে ইনকাম কৰিব পাৰিব নি পেলাই, যে মই সেইকাৰণে কৈছোঁ যে হয়তো তাত কৃষি কৰ্মত আমি 3000 মানুহ জড়িত হ'ব, বজাৰখনত আমাৰ 2000 মানুহ জড়িত হ'ব। গতিকে আমি 5000 যুৱকক সংস্থাপন দিবৰ কাৰণে হয়তো আমি সক্ষম হ'ব পাৰিম। মই অন্য এটা বিষয়লৈ আহিব বিচাৰিছোঁ। আমি যদি আমাৰ অসমৰ কথা চাওঁ, আপুনি ইতিমধ্যে সেই কথাটো কিছু চুই গৈছে, কৃষি প্ৰধান ৰাজ্য, কিন্তু আমি যি ধৰণে কৃষি ক্ষেত্ৰখনত আগুৱাই যাব লাগিছিল সেই ধৰণে আমি যাব পৰা নাই। আমাৰ কিন্তু যিখিনি আমাক দৰকাৰ, অৰ্থাৎ আমাৰ মাটি আছে, আমাৰ পানীও আছে, কিমানকেইখন নদী আছে, বা আমাৰ মেন পাৱাৰো আছে, আমাৰ মানুহ গৈ পেলাই বেলেগ ৰাজ্যক ধনী কৰি আছে। আমি অসমত কি অসুবিধাটো ক'ত যে আমি ইউটিলাইজ কৰিব পৰা নাই, কাম কৰিব পৰা নাই, বা এতিয়া কৃষি উন্নয়ন যি ধৰণে হ'ব লাগিছিল অসমত সেই ধৰণে হোৱা নাই। আমি পাঞ্জাৱৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় বা অন্যান্য ৰাজ্যৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আপুনি কি ভাবে, কি সমস্যাটো ক'ত হৈ আছে? আজি পাঞ্জাৱৰ কৃষি ক্ষেত্ৰত তেওঁলোক সফল হৈছে। যে পাঞ্জাৱত কৃষকৰ যিটো সন্মান মৰ্যাদা আছে, অসমত আছে জানো? 4th গ্ৰেড চাকৰিয়াল এজনক মানুহে ছোৱালী এজনী বিয়া দিবলৈ যিমান নিৰাপদ বুলি ভাবে, কৃষকলে ছোৱালী এজনী বিয়া দিবলৈ তাৰমানে এইবিলাক হ'ল আমাৰ সমাজত কৃষকক সন্মান মৰ্যাদা, কৃষক বুলি ক'লে হেয় দৃষ্টিৰে চায়। মই যে বিয়া দিয়া কথাটো কিয় কৈছোঁ, মই এদিন এজন কৃষকক সন্মান জনাবলৈ ওলালোঁ। সন্মান জনাবলৈ ওলাওঁতে তেওঁ বছৰটোত খেতি কৰি তেওঁ 5 লাখ টকা হয়তো ইনকাম কৰে, ভাল খেতিও। তেওঁক যিদিনা সন্মান জনাম, মইতো 98 চনত, মই 96 চনত বিদায় কৰিছোঁ, সেই দিনটোত তেওঁ দুখত নাহে, কিবা দুখ হৈছে তেওঁ। মই জোৰকৈ তেওঁক অনাইছোঁ, কাৰণ মই কৃষক ল'ৰাখিনি মাতিছোঁ, গতিকে তেওঁক সন্মান জনোৱা অনুষ্ঠানত উপস্থিত নাথাকিলে বেয়া হ'ব। তেওঁ বক্তব্যত কৈছিলে যে আজি মোৰ দুখ, কিন্তু বিধায়ক ডাঙৰীয়ে মাতিছে, মই নহাকৈ থাকিব নোৱাৰিলোঁ। কিন্তু মই এই কথাটো মোৰ উপলব্ধি বা অনুভৱটো মই কওঁ যে কৃষকক আচলতে সন্মান, বিশ্বাস, মৰ্যাদা সমাজে দিয়া উচিত। মই বিহালীত এজনী ছোৱালী মোৰ ঠিক হৈছিল বিয়া কৰাবলৈ। মই টোপোলা পেলাবলৈ পৰহিলৈ যোৱা কথা আছিলে। আজি মোৰ গাঁৱৰ এপেক্স বেংকত 4th গ্ৰেড চাকৰি কৰা ল'ৰা এজনে টোপোলা পেলাবলৈ যায় বিহালীত ছোৱালী। মই সুধিলোঁ কোন ছোৱালী বিহালীত? মই যাক পৰহিলৈ টোপোলা পেলাবলৈ গ'লোহেঁতেন, সেই ছোৱালীজনী মোৰ লগত বন্দবস্ত চব হৈ গ'ল, কিন্তু সি যিহেতু চাকৰিয়াল, গতিকে মোক এবাৰো খবৰো নিদিলে, মোৰ ঘৰৰ আগেদি টোপোলা পেলাবলৈ গৈছে। গতিকে মই কেনেকৈ মানে যে সন্মান কৃষকক, অথচ সি বছৰটোত 1 লাখ টকা, 1,20,000 টকা পাব, মই কিন্তু খেতি কৰি 5 লাখ টকাৰ ওপৰত মই ইনকাম কৰোঁ। গতিকে কৃষকৰ সন্মান মৰ্যাদা সকলো স্তৰতে আমিতো দিয়া নাই।
আমি চৰকাৰীভাৱে যিখিনি চৰকাৰী ডিপাৰ্টমেণ্টে যিখিনি পৰিকল্পনা লয় চৰকাৰে কৃষকৰ স্বাৰ্থত সেইখিনি সঠিকভাৱে ৰূপায়ণ কৰিবৰ কাৰণে কিমানগৰাকী চৰকাৰী বিষয়াই নিষ্ঠাৰে দায়িত্ব কৰ্তব্য পালন কৰে আজি বেংকে নিজৰ মূলধন যেতিয়া নাই বেংকত যেতিয়া তাঁতবাতি কৰি থাকিব লগা হয় কৃষি কৰ্ম কৰিবলৈ হতাশ হয় বীজ এনে কিছুমান বীজ মই কাৰ চৰকাৰ কি কথা এইবিলাক ক'বলৈ নাযাওঁ যে আমাৰ চৰকাৰ দিনত যথেষ্ট উন্নত হৈছে কিন্তু বীজ লৈ হতাশ সাৰ সময়ত নাপায় জৈৱিক পদ্ধতিৰে খেতি কৰা পৰিৱেশ আমি গঢ় দিব পৰা নাই তাৰ কাৰণে মই চৰকাৰেই দোষী নহয় সমাজখন দোষী হৈ আছে আৰু চৰকাৰেও আমি যদিও কৃষকৰ স্বাৰ্থত আমি পৰিকল্পনা লওঁ কাৰ্যকৰী কোনে কৰে চৰকাৰ আৰু কৃষকৰ মাজৰ সাঁকোস্বৰূপ বিষয়া কৰ্মচাৰী যে বিষয়া কৰ্মচাৰী একাংশ বিষয়া কৰ্মচাৰীয়ে ফিল্ডত ভালকৈ কাম নকৰাৰ কাৰণে চৰকাৰটো যেনেধৰণে আশা কৰি পৰিকল্পনা কৰে এই ক্ষেত্ৰত সফল হ'ব নোৱাৰে গতিকে এই গোটেই কথাবিলাকৰ এটা পৰিৱৰ্তন বাস্তৱসন্মত বিজ্ঞানসন্মত এটা পৰিকল্পনা লৈ যদি আগবঢ়া নাযায় তেতিয়াহ'লে কৃষকে কষ্ট কৰিব কপালৰ ঘাম মাটিত পেলাই হাল বাই বীজটো ভাল নাহিব ইৰিগেশ্যনৰ নামত ডিপ টিউবৱেল যিবিলাক কৰা হৈছে আমি আইৰণ যিটো ইৰিগেশ্যন কৰিবলৈ যাওঁতে মাটিত এটা লেয়াৰ পৰি যায় আইৰণৰ চইলটো নষ্ট হয় গতিকে লিফ্ট ইৰিগেশ্যন আমি কেনেকৈ বা ফিল্টাৰ ছিষ্টেম আমি কৰিব পাৰোঁ নেকি যে এই গোটেই কথাবিলাক চাব লাগিব হাল মাৰিবলৈ অকল আমাৰ ট্ৰেক্টৰ দিছে বীজ ভাল দিব লাগিব ইৰিগেশ্যন ভাল হ'ব লাগিব যে পানী বীজ আৰু কৃষকে নিষ্ঠাৰে কাম কাজখিনি কৰিব লাগিব যে ধানখিনি লগাই দিলে আৰু তাৰপিছত নগ'ল আৰু কাটিবলৈ গ'ল কিনো হৈছে পোক লাগিছে নে কি হৈছে এই কথাবিলাক উপযুক্ত প্ৰশিক্ষণৰ প্ৰয়োজন আছে মোৰ অনুভৱ এইটো মই লাগি আছোঁ যিহেতু মই দেখিছোঁ যে কঠীয়া পেলোৱাৰ পিছত কি যতন ল'ব লগা আছে ধানখিনি লগোৱাৰ পিছত কি যতন ল'ব লগা আছে ধানখিনি লগোৱাৰ এটা আলি কেতিয়া দিব লাগে পানী জমা হ'বলৈ কঠীয়া পাৰিবলৈ বোকাটো কেনেকৈ হ'ব লাগে কঠীয়া পাৰি পেলাই পানী কেনেকৈ দিব লাগে এই কথাবিলাক উপযুক্ত প্ৰশিক্ষণৰ প্ৰয়োজন আছে এতিয়া এইখিনি কামখিনি কৰি যাওঁতে মই অলপ শিকিছোঁ এতিয়া গৰু পালন কৰোঁতেও মই শিকিছোঁ যে গৰু কেনেকৈ পালন কৰিব লাগে কেতিয়া খুৱাব লাগে এতিয়া গৰু গোহালি বানেই লেতেৰা পৰিষ্কাৰ যদি নাথাকে হয় তাৰ সমান্তৰালভাৱে আমি যদি চাওঁ আৰু কিছুমান কথা ধৰক এতিয়া বহু মাটি আছে এনেকুৱা মাটি এটা ছিজনত খেতি কৰি পেলাই খেতিয়ক বহি আছে গোটেই বছৰটোৰ কাৰণে বা বজাৰৰ কথা আপুনি ইতিমধ্যে কৈছে বজাৰ বহু সময়ত এনেকুৱা দেখা যায় বজাৰৰ পাচলি ৰাস্তাত বগৰাই দিয়া বহু ঘটনা ঘটিছে গতিকে এইবিলাক কাৰণতে মানে কৃষকসকলক যি ধৰণে তেওঁলোক উৎসাহিত হ'ব লাগিছিল কৃষকসকল সেই ধৰণে উৎসাহিত হোৱা নাই তাত চৰকাৰৰ কিন্তু কৰণীয় যথেষ্টখিনি আছে চৰকাৰে আমি বাস্তৱসন্মত বিজ্ঞানসন্মত পৰিকল্পনাৰে উপযুক্ত প্ৰশিক্ষণৰে আৰু মই বিশেষকৈ ইৰিগেশ্যনটোত গুৰুত্ব দিবলৈ মইতো বিচাৰোঁ কৃষিমন্ত্ৰীজনৰ হাততে ইৰিগেশ্যন ডিপাৰ্টমেণ্টটো থকাটো আচলতে উচিত কাৰণ পানী অবিহনে কৃষি কৰ্ম কেতিয়াও সফল হ'ব নোৱাৰে এতিয়া ইৰিগেশ্যনটো লিফ্ট ইৰিগেশ্যনত গুৰুত্ব দিয়াটো আচলতে উচিত কাৰণ আইৰণযুক্ত পানীৰে আমি ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব নোৱাৰিম গতিকে পৰিকল্পিত কৃষি বিজ্ঞানসন্মতভাৱে আমি কৰ্ম কৰিলে আৰু এই ইচ্ছাটোৱে আছে মোৰ যে চিপাঝাৰত আমি তাত যিখিনি কৃষি কৰ্ম কৰিম এই পৰিকল্পনাখিনি কৰিব লাগে তাত মই দেখিছোঁ যে কিছুমান উপনৈ আছে যিখিনি লিফ্ট ইৰিগেশ্যন কৰিবলৈ আমাৰ সুবিধা হ'ব তাত মই দেখিছোঁ যে মাটিখিনি পলসুৱা মাটি কিন্তু আমাৰ বয়সস্থ কিছুমান মানুহ আছে যে এই জেগাটোত কুঁহিয়াৰ কৰা এই জেগাটোত মাহ কৰা এই জেগাটোত সৰিয়হ কৰা এই জেগাটোত আলু কৰা আমি যদি তেওঁলোকৰ কথা নুশুনি জেগাবিলাক বদলাই দিওঁ আমি ৰিজাল্টটো ভাল নাপাওঁ আচলতে গতিকে তেনেকুৱা বাস্তৱ অভিজ্ঞতা থকা কিছুমান মানুহ আছে সেইবিলাক মানুহ ব্যৱহাৰ কৰিব লাগিব আৰু কৃষি বিভাগৰ মানুহখিনিয়ে সঠিক জ্ঞান আহৰণ কৰিব লাগিব যি জ্ঞানৰে তেওঁলোকে আমাৰ নিবনুৱা যুৱক যুৱতীসকলক বিজ্ঞানসন্মতভাৱে কৃষি কৰ্ম কৰিবৰ কাৰণে উৎপাদন অধিক কৰিবৰ কাৰণে তেওঁলোকে যাতে গাইড ভালকৈ দিব পাৰে এতিয়া ভেটেনেৰি ডিপাৰ্টমেণ্টৰ আমি যিমানখিনি
আছে ভেটেনেৰি ডিপাৰ্টমেণ্টত ভাল অফিচাৰ আছে, ভাল কৰ্মচাৰী আছে, কিন্তু অকমন্যও আছে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টতো তেনেকৈ আছে, অকমন্যও আছে। মইতো নিজে পাইছোঁৱেই, কাৰোবাক হয়তো মই কেতিয়াবা কৈছোঁ অকমন্য বুলিয়ে কৈছোঁ কাৰোবাক। মই চাই পেলাই দেখিছোঁ গৰু পোৱালিটোৰ অৱস্থা বেয়া, গৰু পোৱালিটো বাচিব নাবাচে। তেওঁক ক'লে নাই এতিয়া অলপ আগতে আৰু বেয়া আছিল, এতিয়া ভাল হৈছে, বাচিব। এঘণ্টা পিছত গৰু পোৱালিটো ধুনীয়া গৰু পোৱালি মৰি আছে। মই অকমন্য বুলিয়ে কৈছোঁ বোলো আপোনাক কি জ্ঞান আহৰণ কৰিলে, কি পঢ়িছে বা তেনেকুৱা কথা কৈছোঁ। গতিকে এই কথাবিলাক বুজা, আমাৰ নিবনুৱা ল'ৰা এটাই দুজনী গাই লৈ উপাৰ্জন কৰি ঘৰখন চলাই থাকিব, গৰু পোৱালি মৰি যাব, গাই মৰি যাব, হতাশ হ'ব। গতিকে প্ৰকৃততে সঁচা অৰ্থত কৰ্মসংস্কৃতি গঢ়িবৰ কাৰণে, সঁচা অৰ্থত উৎপাদনমুখী যাত্ৰাটো সফল কৰিবৰ কাৰণে, বজাৰখন দখল কৰিবৰ কাৰণে যোনে যেনেকৈ পাৰে, চৰকাৰী বিষয়া কৰ্মচাৰী, সমাজ সচেতন যিখিনি মানুহ আছোঁ, আমি যিসকল মন্ত্ৰী বিধায়ক আছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে এটা সপোন লৈ আগবাঢ়িব বিচাৰিছে, ইয়াত সকলোৱে সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজন আছে। মোক দায়িত্ব অৰ্পণ কৰিছে চিপাঝাৰত, মই দায়িত্ব নিষ্ঠাৰে পালন কৰিম। সফল হওঁ বিফল হওঁ সেইটো। মই অন্য এটা বিষয়লৈ আহিব বিচাৰিছোঁ। আপুনি বেদখলৰ বিষয়টোলৈ যথেষ্টখিনি সৰব হৈ থাকে বিভিন্ন সময়ত। আপুনি বিতৰ্কৰ মাজতো সোমাইছে এই বিষয় লৈ পেলাই, আপোনাক লৈ কিছুমান বিতৰ্কও হৈছে। যিটো বেদখলৰ বিষয়, এইটো সমাধান কেনেকৈ হ'ব বুলি আপুনি ভাবে সমস্যাটো? চাওক, বেদখল কৰিবলৈ উচতনি দিয়া কিছুমান মানুহ আছে, বেদখল কৰোৱা এটা চাম আছে। এতিয়া মইতো চিপাঝাৰৰ ফালে অলপ খা খবৰ লৈ গম পাইছোঁ যে কিছু মানুহৰ হয়তো গোৱালপাৰাতো তেওঁলোকৰ মাটি আছে, ধুবুৰীতো মাটি আছে, যে তেওঁলোকক মাহিলী এটা পইচা দি পেলাই লৈ অহা হয়, ফাইনেন্স কৰে কোনোবাই, আৰু তেওঁলোকে এই জেগাবিলাকত বহি, আমাৰ জেগাটো 522 ঘৰ মানুহ, ক'ৰ মানুহ, আমাৰ তাৰ মানুহটো নহয়। তেওঁলোকে যদি বানপানীৰ সৰ্বশ্ৰান্ত হোৱা মানুহ, তেতিয়াহ'লে তেওঁলোকে চাৰ্কল অফিচত, DC অফিচত এপ্লাই কৰিব লাগে যে মোক বানপানীয়ে সৰ্বশ্ৰান্ত কৰিলে, মই এই অঞ্চলৰ মানুহ। তেনেকুৱা DCয়ে তেতিয়া চাব, তাত সেই ডিষ্ট্ৰিক্টত যদি নাই, যোন ডিষ্ট্ৰিক্টত খালী মাটি আছে তাত বহিবলৈ দিব। এইটো চৰকাৰী এটা নিয়ম। কিন্তু তেওঁলোকে নিজকে বানপানীত আক্ৰান্ত বুলি ক'ব, কিবা ক'ব, তেনেকৈ কৈ পেলাই য'তে ত'তে মাটি দখল কৰিব। মইতো এনেকুৱাও মানুহ পাইছোঁ যে যিসকল আচলতে তেওঁলোকৰ বেলেগ সমষ্টিত 40-50 বিঘা মাটি আছে, যে মোৰ ল'ৰা ছোৱালী 11টা, গতিকে মোৰ ল'ৰাক বহুৱাব লাগিব পিছলৈ তাত, গতিকে আহি পেলাই মোৰ সমষ্টিটো মাটি দখল কৰিছে। হয়তো তেনেকুৱা চিপাঝাৰতো ওলাব। গতিকে এইখিনি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যে প্ৰকৃততে যিখিনি নিডি মানুহ আছে, বানপানীৰ ক্ষতিগ্ৰস্ত আছে, তেওঁলোকক আমি মাটি চৰকাৰী ভূমি নীতিমতে যিখিনি মাটি দিব লাগে সেইখিনি দিব লাগে। এতিয়া ইয়াতেই তেনেকুৱা ঢেৰ মাটি দখল কৰা কৰ্মচাৰীও আছে বোলে কোনোবা, তেওঁলোকে চৰকাৰী দৰমহা পায় ঘৰ চলাবলৈ, কিন্তু মাটি 200 বিঘা তেওঁলোকে দখল কৰি থৈছে, বেলেগ মাটি খেতি কৰি, সেই মানুহক পইচা দি পেলাই বাকী ইনকামখিনি তেওঁলোকে কৰি। কিন্তু আপুনি যিটো কৈছে যে নিডি মানুহৰ কথা কৈছে, মই সেই প্ৰসংগত এটা সুধিব বিচাৰিছোঁ যে এনেকুৱা মানুহ, আমিও কিছুমান এনেকুৱা বিভিন্ন খবৰ পাইছিলোঁ যে তেওঁলোকে বানপানী বা গৰাখহনীয়াত সৰ্বশ্ৰান্ত হৈ উঠি আহিছে, তেওঁলোকক বাংলাদেশী বুলি ক'ৰবাত উচ্ছেদ চলোৱা হৈছে। কিন্তু এনেকুৱা হৈ আছে যে চৰকাৰে যি ধৰণে বিষয়টোক ল'ব লাগে সেই ধৰণে যেন লোৱাৰ কিছুমান অভাৱ দেখা যায়। ধৰক আজি আপোনাৰ সমষ্টিত আপুনি উচ্ছেদ কৰিলে, তেওঁলোক আৰু বেলেগ এঠাইলৈ গুচি গ'ল, কিন্তু তেওঁলোক উচ্ছেদ কৰাৰ পিছত ক'ত যাব, কি কৰিব, সেই ধৰণে চৰকাৰে যি ধৰণে কৰিব লাগে সেইটো কৰা নাই নেকি? আমাৰ খিলঞ্জীয়া মানুহটো সৰ্বশ্ৰান্ত হৈছে। খিলঞ্জীয়া মানুহটো DCৰ ওচৰত এপ্লাই কৰিছে বা তেনেকৈ মাটি ক'ৰবাত মাটি বাৰী সংস্থাপন লৈছে। এতিয়া তেওঁলোকৰ প্ৰথম দায়িত্ব হ'ল, তেওঁলোকে যদি সৰ্বশ্ৰান্ত হৈছে সঁচাকৈ, এটা ৰিপৰ্ট বান নিয়ন্ত্ৰণ বিভাগৰ পৰাও হয়, পঞ্চায়তবিলাকৰ পৰাও হয়, চাৰ্কল অফিচৰ পৰাও হয়, যে চতিয়া সমষ্টিত 50 ঘৰ মানুহৰ মাটিয়ে বাৰীয়ে ঘৰে দুৱাৰে লৈ গ'ল। আমাৰ সমষ্টিৰ মানুহে সেই মানুহখিনিক কোনোবা এখন জেগা নিশ্চয় যে তেওঁলোক সঁচাকৈ গৰাখহনীয়া, গতিকে আমাৰ এই
গোপচাৰতে বহক বা আমাৰ ইয়াতে বহক, তেনেকৈ বহে। এতিয়া এইসকল যে সৰ্বশান্ত হৈছে, মাজুলীত সৰ্বশান্ত হৈছে, মাজুলীৰ মানুহ কি তাতে বেলেগ মাটিত বহা নাই নেকি? যে আজি কি কাৰণে ধুবুৰীৰ পৰা গোৱালপাৰাৰ পৰা ক'ৰবাত খালী মাটি থাকিলেই বাঘবৰৰ পৰা ৰূপহীৰ পৰা যে মোৰ সমষ্টিত ক'ৰ মানুহ নাই, যে বিভিন্ন জিলাৰ পৰা 522 ঘৰ মানুহ, আৰু তাৰে স্থানীয় সেই অঞ্চলৰ মানুহেহে কমপ্লেইন কৰিছে যে মানুহে বিভিন্ন সাম্প্ৰদায়িক ৰূপ দিবলৈ বিচাৰে, কিন্তু মোৰ সমষ্টিত যিখিনি 522 ঘৰ উচ্ছেদ হ'ল তাৰ দেখোন পমুৱা ইছলাম ধৰ্মৰ মানুহ, তেওঁলোকেতো কমপ্লেইন কৰিছিলে যে আমাৰ ইয়াত বেদখলকাৰী আহিছে, আমাক ভাবুকি দিছে, অমুক দিছে, তমুক দিছে। সেইমতে ইনকুৱাৰী হৈছে, চৰকাৰী বিষয়াকো ভাবুকি দিছে, পুলিচকো আক্ৰমণ কৰিছে। গতিকে এই যিবিলাক নিয়ম বহিৰ্ভূতভাৱে তেওঁলোকে মাটি বেদখল কৰিব, তেওঁলোকে কিয় চৰকাৰক নজনায়? তেওঁলোকে কিয় ডিচিক নজনায়? তেওঁলোকে কিয় যদি কয় 15 বছৰ মানে এই জেগাটোত আছোঁ, তেতিয়াহ'লে বৰপেটাত ভোটাৰ লিষ্টত নাম কিয় আছে? তোমালোকে 15 বছৰত ভোটাৰ লিষ্টত দিয়া নাম সোমাবলৈ এপ্লাই কৰিব নোৱাৰিলা? মতলবটো কি তোমালোকৰ? যদি এই অঞ্চলত তোমালোকে 20 বছৰ আছা, তেতিয়াহ'লে ভোটাৰ লিষ্টৰ নামটো কিয় সোমোৱা নাই? মতলবটো কি আছে? তাৰমানে তাতো আছে, তাৰমানে ইয়াতো মাটি দখল কৰি মানে লৈ থওঁ, অথচ আমাৰতো 2 বিঘা মাটিৰ ওপৰ নথকা মানুহ বহুত আছে। আমাৰ অঞ্চলৰ মানুহবিলাকে কি কৰিব? আমাৰ নিবনুৱাবিলাকে কি কৰিব? আজি চকীঘাটত আমাৰ 520 জন যুৱক সংগঠিত ৰূপত 52টা গোট, 10জনীয়াকৈ গোট বনাই পেলাই আজি কৃষি কৰ্ম জহা ধানৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। এই ল'ৰাখিনিতো বেংগলোৰ চেংগলোৰ গুচি গ'লহেঁতেন নহয়, ঘূৰি আহি কি কৰিব এই ল'ৰাবিলাকে? গতিকে আমাৰ মাটি আমি ৰাখিবৰ কাৰণে, কৃষি কৰ্ম কৰিবৰ কাৰণে আমি যেতিয়া আগবাঢ়ি যাম, কোনে ঘৰ জ্বলাইছে আমাৰ মানুহক? কোনে আক্ৰমণ কৰিছে? আক্ৰমণ কৰা মানুহবিলাকতো আমাৰ চিনাকি মুখ নহয়। ক'ৰ পৰা আহিছে? কিয় আমাৰ মাটিত আমাকে আলহী কৰিবলৈ যাব? উচ্ছেদ হ'ব ভাৰতীয় নাগৰিকৰ ওপৰত চাই চিতি, যদি তেওঁলোক নিদি হয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু যদি তেওঁলোকে এটা ইণ্টেনশ্যন লৈ পেলাই একোটা এৰিয়া দখল কৰিবলৈ যাব, সেইটোতো বাধা দিবই লাগিব। চৰকাৰ কেতিয়াও হাত সাৱটি বহি থাকিব নোৱাৰে। ডাঙৰীয়া, আমি অনুষ্ঠানটো সামৰিব লাগিব, কিন্তু শেষত আপোনাক আৰু দুটা কথা সুধিবলগীয়া আছে। আপুনি একেৰাহে কেইবাবাৰো বিধায়ক হ'ল চতিয়া সমষ্টিৰ পৰা। এইবাৰ নতুনকৈ চৰকাৰ গঠন হ'ল বিজেপিৰ নেতৃত্বত, আপুনি পুনৰবাৰ বিধায়ক হৈছে। যেতিয়া চৰকাৰ গঠন হৈছিল এটা কথা চৰ্চালৈ আহিছিল যে আপুনি মন্ত্ৰিত্ব পাব নেকি। আপুনি মন্ত্ৰিত্ব নাপালে, কিন্তু শেহতীয়াভাৱে আপোনাক এনেকুৱা কিছুমান দায়িত্ব দিয়া হৈছে যে আপুনি কোনটো বেছি মানে বেছি গুৰুত্বপূৰ্ণ যেন আপোনাৰ অনুভৱ হয়? মন্ত্ৰিত্বটো আছিল নে? নাই, কাম কৰি ভাল পাওঁ মই। য'তেই থাকোঁ কাম কৰিবলৈ পালে হ'ল। মই বিধায়ক হৈ থাকিও কাম কৰি আছোঁ, কাম কৰি যাম। এতিয়া মই কোনোদিন মন্ত্ৰিত্ব কিবা বিচৰা নাই কাৰো ওচৰত, এইবাৰো বিচৰা নাই। এইবাৰ মোক চিপাঝাৰত প্ৰথমতে কমিটিখনৰ দায়িত্ব দিছে অধ্যক্ষ, মই দায়িত্ব গ্ৰহণ কৰিছোঁ, চিপাঝাৰত গৈছোঁ কাম বন কৰিবলৈ। এতিয়া মোক কাম কৰাৰ সুবিধাৰ কাৰণে কেবিনেট মৰ্যাদা দিছে, ভাল পাইছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদো জনাইছোঁ। বোধহয় কাম কৰি ভাল পোৱা মানুহ মই, তাতে আকৌ কৃষি কৰ্ম কৰিও ভাল পোৱা মানুহ, আৰু এনেধৰণৰ মাটি বাৰীবিলাক ৰক্ষা কৰিবৰ কাৰণে আৰু থলুৱা যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰিবৰ পালে, সংগঠিত ৰূপত কৃষি বিপ্লৱ কৰিবলৈ পালে মই সুখী হ'ম, আৰু সেইটোৱে মই বিচাৰিছোঁ। হয়, শেষত অন্তিমটো প্ৰশ্ন। আপুনি বহু যুৱক যুৱতীক লৈ নিজৰ সমষ্টিত ইতিমধ্যে কাম কৰি আছে, সেই কথা আপুনি নিজেও প্ৰকাশ কৰিলে বা আমিও জানো। এতিয়া অসমৰ যুৱক যুৱতীক উদ্দেশ্যি আপুনি কি ক'ব? কৰ্মৰ জৰিয়তে আমি সংস্থাপিত হ'ব লাগে, কাম কৰিবলৈ আমি লাজ পাব নালাগে। আমাৰ বজাৰখন আছে, পথাৰখনত আমি কাম কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে। বিজ্ঞানসন্মতভাৱে কৃষি কৰ্ম কৰিবৰ কাৰণে আৰু আমি
যিটো মাছ মাংস গাখীৰৰ বজাৰখন দখল কৰিবৰ কাৰণে উৎপাদন কৰিবৰ কাৰণে যিখিনি আমি জ্ঞান আহৰণ কৰিব লগা আছে প্ৰশিক্ষণ ল'ব লগা আছে আমি এনেৰে নহয় উপযুক্ত প্ৰশিক্ষণ লৈ জনাজনৰ ওচৰত আমি শিক্ষা গ্ৰহণ কৰি আমি নিষ্ঠাৰে সততাৰে কাম কাজ কৰিলে অসমৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল হ'ব আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো আত্মনিৰ্ভৰশীল ভাৰতৰ সপোন লৈ কাম কাজ কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আত্মনিৰ্ভৰশীল অসমৰ সপোন লৈ কাম কাজ আৰম্ভ কৰিছে নতুনকৈ দায়িত্ব লৈ আগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেনেধৰণে চিন্তা পদক্ষেপ লৈছিলে এতিয়া আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব তৎপৰতাৰে এইকেইদিনতে যিখিনি পৰিকল্পনা কৰিছে তাত আমাৰ নিবনুৱা যুৱক যুৱতীসকলে উঠি অহা প্ৰজন্মই আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে আমি নেতিবাচক কথাবিলাক নোহোৱা হ'ব ইতিবাচক দিশৰে আমাৰ ৰাজ্যখন আগবাঢ়ি যাব ধন্যবাদ পদ্ম হাজৰিকা ডাঙৰীয়া আপুনি সময়খিনি দিলে আৰু লগতে আপুনি নতুন দায়িত্বত সুন্দৰভাৱে আগুৱাই যাওক অসমৰ বাবে কাম কৰি যাওক অসম বা যুৱক যুৱতীসকলৰ বাবে নিশ্চয়কৈ সেয়া সকাহ হ'ব আৰু আপুনি সময়খিনি দিয়াৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ প্ৰিয় দৰ্শক এয়া আছিল পদ্ম হাজৰিকা চতিয়া সমষ্টিৰ বিধায়ক তেখেতক আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এইদৰে আমি পুনৰ কিছু গুৰুত্বপূৰ্ণ বিষয় লৈ পুনৰ মিলিত হ'ম আৰু আজিৰ প্ৰশ্ন অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ